হেল্ল' গাইজ, গুড মৰ্ণিং। মই ৰণত বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ। মানে গেটখন খোলা নাই এতিয়ালৈকে, সেইকাৰণে মই ফেন পাৰ হৈ আহিছোঁ। মা এইফালে আহিছে, চাবিটো মানে হেল্পাৰজনী ওচৰত আছে তো, অহা নাই। তাৰপিছত আহিলোঁ স্কুললৈ। আপোনালোকে স্কুলৰ ফালৰে ভিডিঅ'বোৰ বেছি চাইছে আৰু ভাল পাইছে, সেইকাৰণে স্কুলৰ ফালৰে ভিডিঅ' বনাই দিছোঁ আৰু আপোনালোকৰ কাৰণে। যোৱাকালি বৰষুণ দিলেতো পানী হৈ গ'ল, আৰু এইফালে ফিল্ডখনতে পানী যোনখিনি শুকাই গৈছিলে, অলপ বৰষুণ দিলে তেতিয়া মানে ৰুবলৈ কাৰণে হৈছে আৰু ক'ব গ'লে। কাৰণ এইবাৰ ট্ৰেক্টৰে যিমানখিনি পইচা লৈছে সিমান চেম কমাইছে, কিন্তু এই পানীৰ মটৰ আলাখিনিও দেই কেলেকি পানী পূৰা মানুহৰ পথাৰত নায়েই ন, নলাবোৰত আছে। এতিয়া নলাবোৰৰ পৰা বাল্টি কিনি নহ'বগৈ নহয়, পূৰা মটৰ ইউজ কৰা হৈছে। সেইকাৰণে এইবাৰ বহুত জল্দি মাছ সিঁচা হ'ল, কেলেকি কিছুমানৰ পুখুৰীৰ পৰা টনা হৈছে ন। তো কালি আনিছিলে মাছ আমাৰ ঘৰলৈ, আমাৰ ঘৰৰ ওচৰৰে টিউশ্যন কৰে মোৰ ভাইটিটো, সি আনিছিলে মাছ লাগে নেকি দাদা বুলি কৈ কিনে আনি দিলে মোক। চব 12 মিছাল মাছ আছিলে। আৰু এতিয়া এইটো বতৰটো এনেকুৱা হৈ আছে ডাৱৰীয়া একদম, কি জানে আকৌ বৰষুণ দিব পাৰে। ৱেডাৰ ৰিপৰ্টটো কৰি থৈছে মানে দিব বুলি, কিন্তু মইতো ৱেডাৰ ৰিপৰ্টৰ ওপৰত বিশ্বাস নকৰোঁ, কেলেকি জানেইচোন বৰষুণ দিলে ৰ'দ দিয়ে বুলি কয়, ৰ'দ দিলে বৰষুণ দিয়ে বুলি কয়। সেইকাৰণে আৰু এই ফুলটো কি বুলি কয় আপোনালোকৰ ফালে মোক কমেণ্টত জনাবচোন। মই আমাৰ ফালে কি কয় সেইটো নকওঁ বাৰু, আপোনালোকে জনাবচোন আপোনালোকৰ ফালে এই ফুলটোক কি বুলি কয়। আমাৰতো ইয়াত এতিয়া সৰু নলাটোত আছে, সৰু নহয় ডাঙৰেই, এইটো ৰেলৱে নলা, এইটো ৰেলৱে খানা নলা হয়। আপোনালোকৰ ফালে এইটো কি বুলি কয় আৰু কি কি ৰঙত হয়? আমাৰ ফালে এইটো ৰঙত হয় আৰু বগাকৈ ওলায়, আপোনালোকে ক'ব। আৰু এইটো চাওক ৰাস্তা, এতিয়া ইয়াত মানে কি হৈছে, ৰেলৱে এতিয়া কাৰেণ্টৰ তাঁৰ যাব যে, কাৰেণ্টৰ ট্ৰেইন যাব যে, সেইকাৰণে ৰেলৱে ট্ৰেইনখন ৰখি কিবা কিবি লগাই গৈছে, তামৰ সেই তাঁৰ লগাই গৈছে, ৰখি গৈছে। আৰু আমি আহোঁতে সেই আমাৰ ঘৰৰ ওচৰতে ট্ৰেইনটো পাইছিলোঁ, তেতিয়া মই পাৰ হৈ আহিছিলোঁ মানে, ৰখা দেখিলোঁ সেইকাৰণে পাৰ হৈ আহিলোঁ দেই। আহি থকা দেখি পাৰ কেতিয়াও নহয়, মই ট্ৰেইনক বহুত ভয় লাগে, পটককৈ ওচৰত পাই আহি ন। এইফালে গৰু, সেইটো ঘোঁৰাটো চাওক, বগা ঘোঁৰা, একদম বগা ঘোঁৰা, সেয়ে বগা ঘোঁৰা, সেইটো মাইকী বুলি কয়, যাৰ হয় তাক সুধিছিলোঁ মাইকী হয় এজনী, বাকী ৰঙাকেইটা মতা হয় বুলি কয়। এইটো পানী কামটো কেতিয়া ষ্টাৰ্ট হ'ব? আমাৰ ফালে খালি পাইপটো দিয়া আছে, টেপটো ষ্টাৰ্টেই দিয়া নাই। আৰু এইফালে কিছুমান মানুহে ইয়াততো এইফালৰ পথাৰখনত ৰুই খতম কৰিলেই, আৰু এইফালেও ৰুই খতম কৰিলে। এজন ককা আহিছে, পুৰণা মাষ্টৰ হয়, এজন হেডমাষ্টৰ আছিলে চামদাং হাইস্কুলৰ, আৰু এতিয়া তেওঁ ৰিটায়াৰ হ'ল আৰু বয়সস্থ ন, কিন্তু খোজকাঢ়ি ফুৰে দেই একদম লাখুটি লৈ। তাৰপিছত এইফালে বতৰটো চাইছে আপোনালোকে, ঢেকীয়া ইয়াত বিগ ঢেকীয়াখিনিও আছে, বিগ ঢেকীয়া কোনে চিনি পায় জনাব। কিছুমান ইয়াত বিগ ঢেকীয়াও আছে দেই। আৰু এই যে বগা ফুল হৈছে ন, এইটো আমি যেতিয়া সৰু আছিলোঁ ন, আমাক যেতিয়া ফুটবল বা কেতিয়াবা কিবা কিবি খেলিলে মানে লাগিলে, দাদা এজনে আমাক লগাই দিছিলে। এই বগা ফুলটো দেখিছে নহয়, বগা ফুলটো চাওক, এই বগা ফুল, ইয়াৰ পাতটো মানে লগাই দিলে তেজটো ৰখি যায়, আৰু অলপ পুৰে মানে দেই, মানে ই এটা এণ্টিবায়'টিক নিচিনা কাম কৰে। আপোনালোকে যদি লগাই পাইছে যদি মোক জনাব। আমি কিন্তু লগাওঁ দেই, এতিয়াও লগাওঁ। কিবা ফটককৈ যদি বেণ্ডেজ চেণ্ডেজ নাই, তো এইটো দেখিলে এনেকৈ পাতটো অলপ হাতেৰে মোহাৰি তাৰ ৰসটো দি ধুনীয়াকৈ লগাই দিওঁ। তো পৰিৱেশটো চাওক, ভাল হৈছে নে পৰিৱেশটো? এই ষ্টেচনৰ পৰিৱেশটো আপোনালোকে ভাল পাইছে, সেইকাৰণে আপোনালোকে এইটোৱে বেছি দেখাওঁ। আৰু ধন্যবাদ।